নমস্কাৰ সকলোকে নলেজ আছামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আছাম হিষ্ট্ৰীৰ ওপৰত এটা ছিৰিজ আৰম্ভ কৰিছিলোঁ। তো সেই ছিৰিজটোৰ অন্তৰ্গত এইটো আহোম ডাইনাষ্টিৰ ওপৰত 8 নম্বৰ ভিডিঅ'। তো আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱাটো ভিডিঅ'ত আমি কমলেশ্বৰ সিংহৰ ৰাজত্বকালত সমাপ্ত কৰিছিলোঁ। আমি তাত পঢ়িছিলোঁ কেনেকৈ পূৰ্ণানন্দ বৰগোহাঁয়ে কমলেশ্বৰ সিংহক ৰাজসিংহাসনত অধিষ্ঠিত কৰাই নিজকে এজন ডিফেক্ট ৰুলাৰ হিচাপত এষ্টাব্লিছ কৰিছিলে। আৰু তাৰোপৰি আমি সেই সময়ছোৱাত এইটোও পঢ়িছিলোঁ যে মোৱামৰীয়াসকলৰ যি ৰেবেল আছিলে, তদুপৰি আমি সেই সময়ছোৱাত এইটোও পঢ়িছিলোঁ যে মোৱামৰীয়াসকলৰ যি বিদ্ৰোহ হৈছিলে আহোমসকলৰ বিষয়ে, তাৰ অন্তিম পৰ্যায়ত কেনেকৈ পূৰ্ণানন্দ বৰগোহাঁয়ে তেওঁলোকক এখন নতুন কিংডম, মটক কিংডম তেওঁলোকক এৰি দি সেই বিদ্ৰোহৰ সামৰণি মাৰিছিলে। যেতিয়া কমলেশ্বৰ সিংহৰ স্মল পক্সৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যু হয়, তাৰ পিছত পূৰ্ণানন্দ বৰগোহাঁয়ে কি কৰে, চন্দ্ৰকান্ত সিংহক ৰাজসিংহাসনত অধিষ্ঠিত কৰে। আৰু তেওঁৰ যিটো ডিফেক্ট ৰুলাৰ হিচাপত লিগেচি আছিলে পূৰ্ণানন্দ বৰগোহাঁয়ে কমলেশ্বৰ সিংহৰ ৰাজত্বকালৰ পৰাই, তেওঁ সেই লিগেচিটো পুনৰ কেৰি কৰিবলৈ ধৰে। পৰৱৰ্তী সময়ত চন্দ্ৰকান্ত সিংহই পূৰ্ণানন্দ বৰগোহাঁইৰ লগত অমত হৈ বা তেওঁৰ যি ডিক্টেটৰশ্বিপ আছিলে সেই তাৰ প্ৰতি ক্ষুব্ধ হৈ তেওঁ ছত্ৰাম নামৰ এজন বিষয়ববীয়াৰ লগত লগ হৈ পূৰ্ণানন্দ বৰগোহাঁইৰ বিপক্ষে এটা কনস্পাইৰেচি কৰে। যদিও অৱশেষত এইটো ফলপ্ৰসূ নহ'ল, তেওঁলোক ধৰাত পৰিলে। তাৰপিছত পূৰ্ণানন্দ বৰগোহাঁয়ে কি কৰিলে, ছত্ৰামক মৃত্যুদণ্ড বিহিলে আৰু চন্দ্ৰকান্তক ৱাৰ্ণিং দি এৰি দিছিলে। আমি আগৰটো ভিডিঅ'ত পাইছিলোঁ যে কলীয়া ভোমৰাই কেনেকৈ কামৰূপত হৰদত্ত আৰু বীৰদত্তৰ যি বিদ্ৰোহ হৈছিলে সেয়া দমিত কৰিছিলে। তো পৰৱৰ্তী সময়ত অৰ্থাৎ এই চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালত কলীয়া ভোমৰাক ছাকচিড কৰিছিলে বদন বৰফুকনে। বদনে সাধাৰণতে এই পূৰ্ণানন্দ বৰগোহাঁয়ে যি ডিক্টেটৰশ্বিপ চলাই আছিলে তাৰ প্ৰতি তেওঁ বাৰুকৈ ক্ষুব্ধ হৈছিলে আৰু তেওঁ পূৰ্ণানন্দৰ তলতীয়া হৈ থাকিব বিচৰা নাছিলে। তদুপৰি বিভিন্ন ক্ষেত্ৰত বদনে কিছু পৰিমাণে এট্ৰচিটিছো ষ্টাৰ্ট দিছিলে। তেওঁ কামৰূপৰ যি জনসাধাৰণ আছিলে সেই সময়ত তেওঁলোকৰ ওপৰতো কিছু পৰিমাণে এট্ৰচিটি চলাইছিলে। তদুপৰি তেওঁ কি কৰিছিলে, কামাখ্যা মন্দিৰৰ যি পূজাপাঠ হৈছিলে তাত কিছু পৰিমাণে বিসংগতি তেওঁ ঘটাইছিলে। আৰু এই বিষয়ে যেতিয়া পূৰ্ণানন্দই গম পায়, পূৰ্ণানন্দ বদনৰ বিৰুদ্ধে বাৰুকৈ ক্ৰোধিত হৈ পৰে আৰু তেওঁ বদনক কাৰায়ত্ব কৰিবৰ কাৰণে সৈন্যবাহিনী পঠাই দিয়ে। যেতিয়া এই বিষয়ে বদনে গম পায়, তেওঁ বেংগললৈকে পলাই গুচি যায় আৰু তাৰপিছত বেংগলত গৈ সেই সময়ৰ যি বেংগলৰ গভৰ্ণৰ আছিলে সেই গভৰ্ণৰৰ ওচৰত তেওঁক পূৰ্ণানন্দক পৰাজিত কৰিবৰ কাৰণে সহায় ভিক্ষা কৰে। কিন্তু সেই সময়ত যি ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে সেয়া চাউথৰ ফালে যুদ্ধত ব্যস্ত হৈ আহিছিলে, গতিকে সেয়েহে তেওঁলোকে এই বদনক সহায় কৰিব পৰা নাছিলে। তো পৰৱৰ্তী সময়ত বদনে কি কৰিলে, বাৰ্মালৈকে গুচি গ'ল। তেওঁ বাৰ্মাৰ ৰাজধানী অমৰাপুৰীত তেওঁ সেই সময়ৰ যি মান ৰজা আছিলে বড়োপায়া, তেওঁক লগ কৰিলে আৰু তাৰপিছত তেওঁ বড়োপায়াৰ সহায় ভিক্ষা কৰিলে। সেই সময়ত তাহানিৰ যি মান আছিলে সেই মানসকলেও ৱেষ্টাৰ্ণ ফ্ৰণ্টিয়াৰৰ ফালে অৰ্থাৎ আমাৰ অসমৰ ফালে বিশেষকৈ তেওঁলোকৰ যি এৰিয়া আছিলে সেই এৰিয়াটো এনলাৰ্জ কৰিবলৈ তেওঁলোকে বিচাৰি আহিছিলে। তো তেওঁলোকে এইটো এটা সুযোগ পালে। তো সেয়েহে তেওঁ কি কৰিলে, বড়োপায়াই বদনৰ লগত এটা বিশাল সৈন্যবাহিনী অসম আক্ৰমণ কৰিবৰ কাৰণে পঠাই দিলে। বদনে সৈন্যবাহিনীৰ সমিতে 1870 খ্ৰীষ্টাব্দত নামৰূপ উপস্থিত হ'ল। যেতিয়া এই বাৰ্মিজ আক্ৰমণৰ কথা গম পালে, তেতিয়া পূৰ্ণানন্দ বৰগোহাঁয়ে কি কৰিলে, আৰ্মীৰ 7টা চেক তেওঁ যুদ্ধ কৰিবৰ কাৰণে পঠাই দিলে। কিন্তু এই সৈন্যবাহিনীসকল আহোমৰ সৈন্যবাহিনীসকল বাৰ্মিজৰ সৈন্যবাহিনীৰ ওচৰত পৰাজিত হয়। আৰু আপোনালোকক ইয়াতে এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ যে কোনখিনি ঠাইত আহোম সৈন্যবাহিনী এই বাৰ্মিজ সৈন্যবাহিনীৰ হাতত পৰাজিত হৈছিলে। যদি আপোনালোকে এনচাৰটো জানে তেতিয়াহ'লে আমাক কমেণ্ট বক্সৰ দ্বাৰা মেনশ্যন কৰিব। কিন্তু যেতিয়া পূৰ্ণানন্দই এই পৰাজয়ৰ পিছত এইটো গম পালে যে মানক এই বদন বৰফুকনে লৈ আহিছিলে, তো এই বাতৰিটো শুনি তেওঁ ইমানে ডিছএপইণ্ট হ'ল যে অৱশেষত তেওঁৰ হাৰ্ট এটেক হৈ তেওঁ মৃত্যুবৰণ কৰা বুলি জানিব পৰা যায়। তাৰপিছত কি হ'ল, এতিয়া পূৰ্ণানন্দ বৰগোহাঁইৰো মৃত্যু হ'ল আৰু আহোম সৈন্যবাহিনীও পৰাজিত হ'ল। তাৰপিছত বদনে কি কৰিলে, চন্দ্ৰকান্তক আগতে তেওঁ যেনেকৈ ৰজা হিচাপত আছিলে তেওঁক ৰজা হিচাপতে পুনৰাই এষ্টাব্লিছ কৰিলে। তাৰ পৰৱৰ্তী সময়ত তেওঁ কি কৰিলে, নিজকে এটা নতুন পদবী মন্ত্ৰী ফুকন সৃষ্টি কৰি তেওঁ নিজকে সেই পদবীটোত অধিষ্ঠিত কৰালে আৰু ইয়াৰ লগে লগে বদনৰ এট্ৰচিটিজ আৰম্ভ হৈ গ'ল। তাৰ পৰৱৰ্তী সময়ত বদনৰ যি অত্যাচাৰ তাত অতিষ্ঠ হৈ আহোম দাদাঙৰীয়াসকলে কি কৰিলে, তেওঁৰ বিপক্ষে এটা অভিসন্ধি কৰিলে আৰু সেই অভিসন্ধিৰ পৰিণতি স্বৰূপে তেওঁলোকে কি কৰিছিলে, ৰূপসিং বঙাল নামৰ এজন কচাই এজনক মতাই আনিছিলে 1819 খ্ৰীষ্টাব্দত। তাৰপিছত তেওঁক এটা টাস্ক দিছিলে যে বদনৰ ঘৰৰ ভিতৰত সোমাই বদনক হত্যা কৰিবৰ কাৰণে, আৰু অৱশেষত তেওঁ এই কাৰ্যত সফলো হৈছিলে। আৰু এই নিজৰ যি মানডেটেড টাস্ক আছিলে সেই টাস্কত ফুলফিল হোৱাৰ পিছত আহোম বিষয়াসকলে তেওঁক কিছু পৰিমাণে
পুৰস্কাৰ দিছিলে। তেওঁ কি কৰিছিলে, অৰ্থাৎ ৰূপসিং বঙালে তেওঁ যিখিনি মানিটাৰী প্ৰাইজ পাইছিলে তেওঁৰ কাৰ্যৰ ফলত, সেই পইচাখিনিৰে তেওঁ সেই সময়ৰ আহোম ৰাজ্যত এটুকুৰা ঠাইত এটা পুখুৰী এটা খন্দাইছিলে, আৰু এই পুখুৰীটোৰ নাম দিছিলে বঙাল পুখুৰী। সেই পুখুৰীটো এতিয়াও অৱস্থিত, আৰু যদি আপোনালোকে জানে যে এই পুখুৰীটো ক'ত অৱস্থিত, তেতিয়াহ'লে আমাক কমেণ্ট বক্সত মেনশ্যন কৰিব। তাৰ পৰৱৰ্তী সময়ত কি কৰিলে, পূৰ্ণানন্দৰ যিজনা ডাঙৰ পুতেক আছিলে ৰুচিনাথ বুঢ়াগোহাঁই বুলি, তেওঁ চন্দ্ৰকান্তক কাৰায়ত্ব কৰিলে, আৰু চন্দ্ৰকান্তৰ ঠাইত ৰাজসিংহাসনত অধিষ্ঠিত কৰালে পুৰন্দৰ সিংহ। তো আমি এতিয়া আহিছোঁ পুৰন্দৰ সিংহৰ ৰাজত্বকাললৈকে। পুৰন্দৰ সিংহৰ ৰাজত্বকালৰ সময়সীমা খুবেই তাকৰ আছিলে। তেওঁ 1818 পৰা 19লৈকে ৰাজত্ব কৰিছিলে, অৰ্থাৎ প্ৰায় এবছৰ নহ'ল। যেতিয়া বাৰ্মিজসকলে এই ৰুচিনাথৰ এই কাৰ্যটোৰ বিষয়ে গম পালে যে তেওঁ কেনেকৈ চন্দ্ৰকান্তক ডিথ্ৰন কৰিলে, মানে কি কৰিলে, আলামিংগী নামৰ এজন সেনাপতিৰ আণ্ডাৰত কিছু সৈন্যবাহিনী পঠাই দিলে পুৰন্দৰ সিংহক ডিথ্ৰন কৰাবৰ কাৰণে। তাৰ পৰৱৰ্তী সময়ত পুৰন্দৰ সিংহ আৰু ৰুচিনাথে যেতিয়া এই মানৰ আগমনৰ বাতৰিটো শুনিলে, তেওঁলোকে কি কৰিলে, গুৱাহাটীলৈকে পলাই গুচি গ'ল। তাৰপিছত মানসকলে আহি পুনৰ চন্দ্ৰকান্তক সিংহাসনত ৰিইনষ্টল কৰালে। এই দ্বিতীয়বাৰৰ বাবে যেতিয়া এই আলামিংগীৰ নেতৃত্বত মান সৈন্যবাহিনী অসমলৈকে আহিছিলে, সেই সময়ত এজন অসমৰ ব্যক্তিয়ে এই মান সৈন্যবাহিনীক পথ পৰিদৰ্শক হিচাপত তেওঁলোকক লৈ আহিছিলে। আৰু যদিহে আপোনালোকে সেই ব্যক্তিজনৰ নাম জানে, তেতিয়াহ'লে আমাক কমেণ্ট বক্সত মেনশ্যন কৰিব। তো আজিলৈ ইমানখিনি হৈছিলে। তো এতিয়া আপোনালোকলৈ এটা কুৱেশ্যন এৰিব বিচাৰিছোঁ। কুৱেশ্যনটো হৈছে যে প্ৰথমটো বুৰ্মিজ ইনভেজন কেতিয়া সম্পাদিত হৈছিলে? অপশ্যনকেইটা হৈছে 1815, 17, 21 আৰু 23। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানখিনিয়ে আছিলে। নেক্সট আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।